হাই ফ্ৰেণ্ডছ, ভাল লগা ইটো সিটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, ফুলবোৰে কেৱল আমাৰ ঘৰৰে সৌন্দৰ্য নবঢ়ায়, ফুলবোৰ দেখিলে আমাৰ মনটো কিবা এটা ভাল লাগি যায়। আপুনিও যদি আপোনাৰ ফুলনিখনক প্ৰাকৃতিকভাৱে লালন পালন কৰিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। মই এনে এবিধ উপাদানৰ বিষয়ে ক'ম, যিবিধ সহজতে আমাৰ সকলোৰে পাকঘৰতে পোৱা যায় আৰু এইবিধ ব্যৱহাৰ কৰিলে আমাৰ ফুলবোৰক যাদুৰ দৰে কাম কৰিব। আহকচোন তেতিয়াহ'লে ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। এয়া চাউল, আৰু আমি সকলোৱে ভাত বনোৱাৰ আগতে চাউলখিনি ধুই লওঁ। ফ্ৰেণ্ডছ, চাউল ধোৱা পানীত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদান থাকে, যিবোৰ গছ-গছনিৰ বাবে, ফুলৰ বাবে বহুত উপকাৰী। এই চাউল ধোৱা পানী আমাৰ সকলোৰে পাকঘৰতে পোৱা যায় আৰু একদম সহজতে পোৱা এবিধ সাৰ হয়। আপোনালোকে জানেনে, চাউল ধোৱা পানীত প্ৰচুৰ পৰিমাণে ষ্টাৰ্চ থাকে আৰু এই চাউল ধোৱা পানী যদি আমি ফুলত দিওঁ, তেতিয়া ফুলজোপা বাঢ়িবলৈ শক্তি পায়। মই এনেদৰে চাউল ধোৱা পানীবোৰ সপ্তাহত এদিন ফুলত দিওঁ। আপোনালোকে কি কৰে, কেতিয়াবা চাউল ধোৱা পানী ফুলত দি পাইছেনে? কমেণ্টত ক'বচোন। ফ্ৰেণ্ডছ, এই চাউল ধোৱা পানীত কিমান যে পুষ্টিকৰ উপাদান থাকে জানিলে আপোনালোকেও আচৰিত হ'ব। চাউল ধোৱা পানীত নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, বি ভিটামিন আদি পুষ্টিকৰ উপাদান থাকে। চাউল ধোৱা পানীয়ে মাটিৰ গুণাগুণ উন্নত কৰিব পাৰে। এই পানী ফুল বা গছ-গছনিত দিলে কীট-পতংগ আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে। চাউল ধোৱা পানী ফুলৰ বাবে বহুত ভাল, সেইবুলি আপুনি ডেইলি বা ৰেগুলাৰ ফুলত নিদিব, তেতিয়া অপজিট ৰিজাল্টহে কৰিব। এই পানী আপুনি সপ্তাহত এদিন বা দুসপ্তাহৰ মূৰত এদিনহে ব্যৱহাৰ কৰিব। মই প্ৰায় সপ্তাহত এদিন ব্যৱহাৰ কৰোঁ। চ' ফ্ৰেণ্ডছ, আমাৰ সকলোৰে ঘৰতে পোৱা এই জৈৱিক সাৰবিধ আজিৰ পৰা আপোনালোকেও মাজে সময়ে ব্যৱহাৰ কৰিবচোন, সঁচাই ভাল ৰিজাল্ট পাব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু পাৰিলে আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেওঁলোকো উপকৃত হ'ব। আৰু যিসকলে আজি মোৰ চেনেললৈ নতুনকৈ আহিছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। থেংকছ ফৰ ৱাচিং।